পালহাজিত ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান আয়োজন দক্ষিণ বৰপেটা উন্নয়ন সংঘ পালহাজিৰ উদ্যোগত আজি পালহাজিত এখন গাম্ভীৰ্যপূৰ্ণ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয় 2025-26 শিক্ষাবৰ্ষত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা PM শ্ৰী পালহাজি HS স্কুল পৰীক্ষা কেন্দ্ৰৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত উপস্থিত বক্তাসকলে শিক্ষাৰ্থীসকলৰ অধ্যৱসায় পৰিশ্ৰম আৰু একাগ্ৰতাৰ উচ্চ প্ৰশংসা কৰে। তেওঁলোকে কয় যে আজিৰ এই সফলতা শিক্ষা জীৱনৰ এটা গুৰুত্বপূৰ্ণ ধাপ। আগন্তুক উচ্চ শিক্ষা জীৱনত তেওঁলোকে আৰু অধিক কৃতিত্ব অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰে। লগতে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি গৈ সমাজ আৰু জাতিৰ উন্নয়নত অৰিহণা যোগাবলৈ শিক্ষাৰ্থীসকলক উৎসাহিত কৰা হয়। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা স্মাৰক গামোচা আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। অভিভাৱক আৰু স্থানীয় ৰাইজেও এই পদক্ষেপক আন্তৰিকভাৱে শলাগ লয়। দক্ষিণ বৰপেটা উন্নয়ন সংঘই জনায় যে আগন্তুক সময়তো শিক্ষামূলক সমাজমুখী আৰু জনহিতকৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অঞ্চলটোৰ সামগ্ৰিক উন্নয়নত সক্ৰিয় ভূমিকা পালন কৰি যাব। উল্লেখযোগ্য যে সংঘটোৱে বিভিন্ন সময়ত দুখীয়া আৰু আৰ্থিকভাৱে দুৰ্বল ৰাইজৰ সহায় সহযোগ আগবঢ়াই সমাজ সেৱাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য দৃষ্টান্ত স্থাপন কৰিব। চেঙাৰপাৰাৰ ৰমজান খানৰ ৰিপৰ্ট এণ্ড টাইম। আজি সাউথ বৰপেটা ডেভেলপমেণ্ট ইউনিয়ন NGOৰ তৰফৰ পৰা আমি সমূহ পৰীক্ষাৰ্থীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ পালহাজি পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত যিবিলাক পৰীক্ষাৰ্থী আমাৰ মাজত আমাৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ আহিছে, আমি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আমাৰ NGOৰ তৰফৰ পৰা তেওঁলোকক কলম আৰু ফুলেৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক সময়ত যে আফটাৰ ৰিজাল্ট যিসকল দুখীয়া ছাত্ৰ ছাত্ৰীয়ে 90+% পাব, তেওঁলোকক আমি NGOৰ তৰফৰ পৰা আৰ্থিক সাহায্য দিয়াৰ কাৰণে আমি এটা বৃহৎ কাৰ্যসূচী হাতত লৈছোঁ। আৰু ছোৱালীৰ ক্ষেত্ৰত 85% এবভ পোৱা দুখীয়া ছাত্ৰীসকলৰ কাৰণে আমি আৰ্থিক সাহায্য দিয়াৰ কাৰণে এক বৃহৎ পদক্ষেপ হাতত লৈছোঁ। আৰু সামগ্ৰিকভাৱে আমাৰ পালহাজি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা 80+ পোৱা সকলো ছাত্ৰ ছাত্ৰীক আমি এখনিকৈ ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আফটাৰ ৰিজাল্ট। ইতিমধ্যে আমি দেখিছোঁ যে অকল এইখিনি বুলি কথা নহয়, সাউথ ডেভেলপমেণ্ট ছ'চাইটিৰ উদ্যোগত বিভিন্ন বানপীড়িত ৰাইজকো সহায় কৰি আহিছে। হয়, যিহেতু আমাৰ এই NGOখন তেনেই নতুন, আমি বিগত মাত্ৰ 5 মাহ ধৰি NGOখন আমি আৰম্ভ কৰিছোঁ। বিগত সময়ত আমি বিভিন্ন ধৰণৰ জনকল্যাণমূলক কাৰ্যসূচী হাতত লৈছোঁ। কিছুদিন আগতে আমি NGOৰ তৰফৰ পৰা আমি এখন ছাকচেছফুল হেল্থ কেম্প আমি ইয়াতে পঞ্চায়ত কাৰ্যালয়ৰ প্ৰাংগণত আমি কৰিছিলোঁ। সেইটো আমাৰ ৰাইজে বিপুল সঁহাৰি আমাক দিছে। ছাকচেছফুল প্ৰগ্ৰাম আমি কৰিছোঁ। আমাৰ হাতত আৰু কাৰ্যসূচী আছে ৰাইজৰ হকে, ৰাইজৰ কাৰণে আমি কৃষকসকলৰ কাৰণে বিশেষকৈ আমি কিছুদিনৰ ভিতৰত আমি কৃষক মেলা এখন পাতিবলৈ যত্ন কৰিম। আমাৰ কিছু আলোচনা বিভাগীয় কৰ্তৃপক্ষৰ লগত চলি আছে।